চাওক, প্ৰথম কথা হ'ল যে মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছোঁ আৰু মই যি বক্তব্য দিছোঁ মোৰ সম্পূৰ্ণ বক্তব্যখিনি আপোনালোকে শুনিব। মই প্ৰথমৰ পৰা শেষলৈকে এখন বৰ অসম গঢ়াৰ কথা কৈছোঁ, মিলাপ্ৰীতিৰ কথা কৈছোঁ, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদা সমবিকাশৰ কথা কৈছোঁ আৰু সকলোৱে মিলিজুলি আমি এখন বৰ অসম গঢ়িব লাগিব। যি বিজেপিৰ যি সাম্প্ৰদায়িকতা সৃষ্টি কৰি আমাৰ মাজত ভেদভাৱ সৃষ্টি কৰি আছে, মুখ্যমন্ত্ৰীয়ে যি ধৰণে একদম নিম্ন খাবৰ কথা বতৰা কৈ উজনি নামনি জিলা জিলা ভাগ কৰি পেলাই যিটা মানে আমাৰ মাজত এটা ভাঙন সৃষ্টি কৰি আছে, এই ভাঙনৰ পৰা মুক্ত কৰি আমি এখন আমাৰ বৃহত্তৰ অসমীয়া জাতিটো এক হৈ কেনেকৈ আমি উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি একত্ৰিতভাৱে থাকিব পাৰোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই বক্তব্যবিলাকৰ বিৰুদ্ধে আমি বা মুখ্যমন্ত্ৰীয়ে কোৱা এই ধৰণৰ নিম্ন খাবৰ কথা বতৰাবিলাকৰ বিৰুদ্ধে গৈ আমি এখন গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন বৰ অসম গঢ়িব লাগিব বুলি মই প্ৰথমৰ পৰাই বক্তব্যখিনি দি আহিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত মই কৈছোঁ যে শিৱসাগৰৰ উন্নয়ন হ'ব লাগিব, সমন্বয় হ'ব লাগিব, ধুবুৰীতো হ'ব লাগিব, আজি ডিব্ৰুগড় তিনিচুকীয়া হ'ব লাগিব। গতিকে আজি সমগ্ৰ অসমে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলোৱে একত্ৰিতভাৱে সমন্বয় আৰু উন্নয়নৰ কথাটোৱে মই কৈছিলোঁ, সমন্বয় আৰু উন্নয়নৰ কথাটো কৈছিলোঁ। কিন্তু একাংশই আচলতে একাংশ সংবাদ মাধ্যমতো দেখিছোঁ বা একাংশ ব্যক্তি বিশেষকো দেখিছোঁ বা বক্তব্যটোক বিকৃত কৰি আচলতে এটা মানে পৰিৱেশটো বেলেগ ফালে ঢাল খোলাবলৈ চেষ্টা কৰা হৈছে। মই তেনেকুৱা কোনো ধৰণৰ মানসিকতাৰে মই কোনো ধৰণৰ বক্তব্য আগবঢ়া নাই। মই এটা জাতীয় সংগঠন কৰি দীৰ্ঘদিন জাতীয় সংগঠন কৰিছোঁ। আমি সদায় সমন্বয়ৰ কথা কৈ আহিছিলোঁ, সদায় সমন্বয়ৰ হাকো সৃষ্টি কৰিবৰ কাৰণে কৈ আহিছিলোঁ। গতিকে আমাৰ মাজত কেতিয়া ভাঙনৰ কথা নাহে। গতিকে মোৰ যদি তেনেকুৱা কোনো অভিপ্ৰায় থাকিলেহেঁতেন নিশ্চিতভাৱে তেনেহ'লে আমি ছেকুলাৰ পাৰ্টি ইতিহাস প্ৰসিদ্ধ ভাৰতীয় জাতীয় কংগ্ৰেছত মই যোগদান নকৰি বেলেগত যোগদান কৰিলোহেঁতেন। গতিকে মই স্পষ্টকৈ কৈছোঁ যে মোৰ বক্তব্যটোক সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিতভাৱে আচলতে এইটো বিকৃত কৰি পেলাই এটা পৰিৱেশ বেলেগ ফালে ঢাল খুৱাবৰ কাৰণে একাংশই চেষ্টা কৰি থকা হৈছে। এইটো অতিকে দুৰ্ভাগ্যজনক, অতিকে নিন্দনীয়। মই প্ৰথমৰ পৰাই কৈছোঁ বৰ অসম কৰিব লাগে। আমি শিৱসাগৰৰ উন্নয়ন ধুবুৰীতো হ'ব লাগিব, ধুবুৰী আৰু শিৱসাগৰৰ মাজত সমন্বয় হ'ব লাগিব, বৰাকৰ পৰা শিৱসাগৰৰ লগত সমন্বয় হ'ব লাগিব, অৰ্থনৈতিক উন্নয়ন হ'ব লাগিব, তেতিয়াহে আমি এখন সুন্দৰ সৰ্বাংগীন অসম পাম। গতিকে এই বক্তব্যটোকে আচলতে বিভিন্নজনে বিভিন্ন প্ৰকাৰে আচলতে একাংশ সংবাদ মাধ্যম হওক বা ব্যক্তি বিশেষে বেলেগ বেলেগ ৰূপ দি পেলাই আচলতে বিষয়টো বেলেগ ফালে ঢাল খুৱাবৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে তেনেকুৱা নকৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আমাৰ কথা স্পষ্ট যে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোৱে মিলিজুলি আমি সকলোৱে এটা বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি মিলাপ্ৰীতিৰে থাকিব বিচাৰোঁ। গতিকে এইটোকে আচলতে অপব্যাখ্যা কৰি বিভিন্ন ধৰণে কথা বতৰাবিলাক কোৱা হৈ আছে। গতিকে এইটো অতিকে দুৰ্ভাগ্যজনক। একাংশই যেনেকুৱা ধৰণে কথা বতৰাবিলাক কৈ আছে আচলতে কথাটো তেনেকুৱা নহয়। মই পুনৰবাৰ কৈছোঁ যে মই প্ৰথমৰ পৰা শেষলৈকে মিলাপ্ৰীতি বৰ অসম আৰু সমন্বয়ৰ কথাই কৈ আহিছোঁ। মই এইটো কথা কোৱা নাই যে শিৱসাগৰৰ মানুহ আহি ধুবুৰীত যাব, ধুবুৰীৰ মানুহ গৈ শিৱসাগৰত যাই জনগাঁথনি চেঞ্জ কৰিব, এই কথাটো কোৱাৰ আচলতে মই কোৱা নাই। গতিকে মই কৈছিলোঁ যে ধুবুৰীৰ শিৱসাগৰৰ উন্নয়ন যেনেকুৱা ধৰণে হৈছে, যেনেকুৱা ধৰণে শিৱসাগৰৰ যিখিনি ভাষা সংস্কৃতি সেইখিনিও ধুবুৰীলৈ আহক, ধুবুৰীৰ সমন্বয় বা ধুবুৰীৰ কথা বতৰাখিনি বৰাকলৈ যাওক, বৰাকৰ কথা বতৰাখিনি ইয়ালৈ আহক, তেতিয়াহে আমি গোটেই অসম মিলি যেতিয়া আমি সকলোৰে মাজত এটা মিলাপ্ৰীতি এটা ভাতৃত্ববোধৰ সমন্বয় থাকিব, তেতিয়াহে আচলতে আমি এখন বৰ অসম দেখিবলৈ পাম। গতিকে সেইটোহে আচলতে মূল কথা আছিলে। কিন্তু সেই মূল কথাটোকে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈ এনেকুৱা এটা পৰিৱেশ কৰা হৈছে যে মই ধুবুৰীৰ মানুহখিনি শিৱসাগৰলৈ পঠাই দিছোঁ, শিৱসাগৰৰ মানুহখিনি ধুবুৰীলৈ পঠাই দিছোঁ, তেনেকুৱা এটা কথা বতৰা ক'ব বিচাৰিছোঁ। আচলতে মই তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক আচলতে কোৱা মোৰ বক্তব্যত নাছিলে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে মোৰ বক্তব্যখিনি আপোনালোকে সম্পূৰ্ণভাৱে ভালকৈ যদি মন দি শুনে নিশ্চিতভাৱে তাত পাব যে মই প্ৰথমৰ পৰা মিলাপ্ৰীতি আৰু বৰ অসম গঢ়াৰ কথা কৈছিলোঁ। সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদা সমবিকাশ হওক, প্ৰতিখন জিলাই একেলগে একত্ৰিতভাৱে একে শাৰীতে উন্নয়নৰ শিখৰত আগবাঢ়ি যাওক, এইটোৱে আচলতে মূল লক্ষ্য আৰু উদ্দেশ্য আছিলে কথাটোৰ। গতিকে সেইটো কথাকে আচলতে তেওঁলোকে বেলেগ ফালে মানে লৈ যাবলৈ চেষ্টা কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ মোৰ বক্তব্যটোক তেনেকুৱা ধৰণে লৈ নাযাবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ।